Hello, my dear outermost electrons. কি খবৰ তোমালোকৰ নিউক্লিয়াছবোৰ ভালে আছে নে আমি আহিম আজি মূল কনসেপ্টৰ দ্বিতীয়টো লেকচাৰ আমি পঢ়িম POAC প্ৰিন্সিপল অফ এটম কনজাৰভেশ্যন হয় আমি পঢ়িম POAC কিন্তু কিয় পঢ়িব লগা হল POAC একদম সিম্পল সোৱা চাউল দালি আলু মিলি হয় খিচাৰি কিন্তু আমি নাপাও বিচাৰি কিমান হ'ব খিচাৰি এক্স্যাক্টলি ৰিয়েক্টেন্টৰ লগত যেতিয়া আমি প্ৰডাক্ট ফৰ্ম কৰিব পাৰিম তে প্ৰডাক্ট কিমান হ'ব কিমান ৰিয়েক্টেন্ট দিলে কিমান প্ৰডাক্ট ফৰ্ম হ'ব ৰিয়েক্টেন্টৰ যদি কিবা মাজত পাৰ্ট আছে আৰু তাৰ পৰা কিমান প্ৰডাক্ট ফৰ্ম হ'ব গতিকে আমি যিখিনি আমাৰ weight ৰিলেশনশিপ মাস ভলিউম ৰিলেশনশিপ unknown substanceৰ unknown product unknown reactantor amount উলিয়াবলৈ আমাক এই ৰুলটো লাগিব ৰাইট ঠিক আছে প্ৰিন্সিপল অফ এটম কনজাৰভেশ্যন একদম সিম্পল ধৰি লোৱা আমি কাৰ্বন আৰু অক্সিজেন লগ লগাই যদি কাৰ্বন ডাই অক্সাইড বনাও তেতিয়া হলে তাত নাইট্ৰজেন বিচাৰি পাবা জানো নাপাও এক্স্যাক্টলি তেনেকুৱা যে কাৰ্বন আৰু অক্সিজেনৰ কিমান পৰিমাণ দিলে কিমান CO2 ওলাব the number the amount of reactant কিমান তোমাৰ প্ৰডাক্ট ওলাব এক্সাক্ট আমাৰ সেই ফিজিক্যাল ক্যালকুলেশনছ কিনি আমাৰ এই মূল কনসেপ্টৰ POAC তোমাক দিব গতিকে কথাখাৰ কবলৈ যাওতেই আমি এটা এক্সাম্পল লবলৈ বিচাৰিছো যে ধৰি লোৱা KClO3 পটাছিয়াম ক্লোৰেট ইয়াৰ ডিসোসিয়েশন হৈ কিনা তোমাৰ কি হ'ব পটাছিয়াম ক্লোৰাইড আৰু অক্সিজেন গেছ ৰাইট তো ইয়াত একচুয়ালি মই কি কৰিব বিচাৰিছো সো যে ইয়াত পটাছিয়াম ক্লোৰিন আৰু অক্সিজেন তিনিটা এটম আছে ইয়াতো তোমাৰ সো পটাছিয়াম ক্লোৰিন আৰু অক্সিজেনে আছে ইয়াত ফসফৰাছ বা নাইট্ৰজেন মই দেখা নাই তোমালোকেও দেখা নাই গতিকে আমাৰ প্ৰিন্সিপল অফ এটম কনজাৰভেশ্যনৰ যেটো মিনিং এই মিনিংটো আমাক কি ক'ব বিচাৰিছে সোৱা যে প্ৰথমতে লিখি লৈছো মই যে applying POAC at কোড তোমাৰ পটাছিয়াম এটম সোৱা পটাছিয়াম ক্লোৰেট এই মলিকিউলটোত পটাছিয়াম কেটা আছে এটা আছে পটাছিয়াম ক্লোৰাইডত কেটা আছে এটা আছে তাৰ মানে one atom of potassium is belongs to one molecule one atom of potassium is belongs to another KCl molecule গতিকে আমি ইয়াৰ মাজত আৰু এটা আমাৰ ল এটা আছে কেমিষ্ট্ৰি তোমালোকে জানা যে এভোগাড্ৰছ ল তো কি কৈছিলে যে ইকুৱেল ভলিউম অফ অল গেसेस কন্টেইন ইকুৱেল নাম্বাৰ অফ মলিকিউলছ তাৰ মানে মই যদি কও যে মোৰ লগত 1 মোল অফ কাৰ্বন ডাই অক্সাইড গেছ আছে আৰু যদি তুমি কোৱা যে নাই স্যাৰ মোৰ লগত 1 মোল অফ নাইট্ৰজেন গেছ আছে দুইটাৰ কিন্তু ভলিউম একে থাকিব 22.4 2 মোলটো থাকিব 3 মোলটো থাকিব 1000 মোলটো থাকিব গতিকে আমি এবাৰ যদি মোল পাই যাও তেতিয়া হলে আমি মলিকিউলছ পাই যাম আৰু এবাৰ যেতিয়া মলিকিউলছ পাই যাম তাত আমাৰ গোটেই ৰিলেশনটো মই এনেকৈ ক'ব পাৰো যে আমাৰ মোলছ অফ পটাছিয়াম ক্লোৰেট ইকুৱেল টু মোলছ অফ KCl পটাছিয়াম ক্লোৰাইড একদম সিম্পল সোৱা এটা এটম ইয়াত আছে সিমিলাৰ এটমটো ইয়াত আছে দুইটাই মলিকিউল সো মলিকিউলৰ পৰা আমি কি পাম মোল পাম সো এতিয়া আমাৰ এই weight আৰু যেটো ভলিউম ৰিলেশন আমি ইয়াৰ পৰা কেনেকৈ ডেভেলপ কৰিম সোৱা মোলৰ ফৰ্মুলাত কি হয় আমি ফাৰ্স্ট ক্লাছত পঢ়িছো সো মোল তোমাৰ কি হ'ব মাস অফ KClO3 ইন গ্ৰামত লাগিব দেই আৰু ইয়াৰ যেটো মোলাৰ মাস অফ KClO3 exactly এটো তোমাৰ কিমান হ'ব মাস অফ KCl divided by তোমাৰ কি হ'ব ইয়াৰ মোলাৰ মাস সোৱা এতিয়া আমি এটা বস্তু জানো যে ইয়াৰ যেটো মাস থাকিব মাস অফ KClO3 divided by মোলাৰ মাস আমি গম পাও ইয়াত তিনিটা এটম আছে সোৱা পটাছিয়ামৰ তোমালোকে জানা 39 ক্লোৰিনৰ তোমাৰ 35.5 অক্সিজেনৰ তোমাৰ 16 সো অক্সিজেন তিনিটা আছে 48 আৰু এইফালে তোমাৰ 9 5 4 14 7 74 আৰু 48 কিমান হ'ব তোমাৰ 122.5 এটো হ'ব তাৰ মোলাৰ মাস ইকুৱেল টু ইয়াটো তোমাৰ কিমান থাকিব সো মাস অফ KCl ডিভাইডেড বাই মোলাৰ মাস কিমান হ'ব তোমাৰ এইফালে 74.5 কাৰণ এইফালে 13 and 35 আছে সো সোৱা এক্স্যাক্টলি এটো বিচাৰি আছিল কি আহি গল সোৱা মাস অফ KClO3 এটো ইয়াৰ যদি মাস মই তোমাক এবাৰ দি দিও তেতিয়া হলে তুমি ইয়াৰ মাস উলিয়াই লব পাৰিবা ৰাইট তাৰ মানে আমি লাহেকে যদি অক্সিজেনটো যাও চাও তাৰ পাছত আমাৰ পঢ়াটো সাৰ্থক হ'ব
ঠিক আছে মই এইটো ৰাব কৰি দিছোঁ সো তোমালোকে নোট কৰি লৈছা তো এইটো আমাৰ দৰকাৰী যে মাছ অফ KClO3 ডিভাইডেড বাই মোলাৰ মাছ ইকুৱেল টু মাছ অফ KCl বাই 74.5 কাৰণ দুইটাতে তোমাৰ এটা এটা এটম আছে এক্স্যাক্টলি এই বস্তুটো তুমি যদি ক্লোৰিন এটমটো দিয়া তেতিয়াও তুমি একেটা ফৰ্মুলাই পাবা একেটা ৰুলেই পাবা কাৰণ ক্লোৰিনটো ইয়াত এটা আছে তাতো এটা আছে এবাৰ আহা আমি চাও অক্সিজেন কাৰণ অক্সিজেনৰ ভলিউম উলিয়াবলৈ হলে তুমি অক্সিজেনৰ এটমিক কনজাৰভেশ্যন আমি কৰিব লাগিব চোৱা তো ফাইনালি অকন ফাইন মই এবাৰ জানিব বিচাৰিছো যে আমাৰ POAC যদি অক্সিজেন এটমত এপ্লাই কৰো কি হ'ব চোৱা অক্সিজেন কেটা আছে তিনিটা সো 3 ৰে আমি মাল্টিপ্লাই কৰি ল'ব লাগিব তো ইটোত আমাৰ কি হয় যে মোলস অফ KClO3 ইকুৱেল টু অক্সিজেন কেটা আছে দুটা 2 ইনটু মোলস অফ O2 ঠিক আছে সো এক্স্যাক্টলি মই ইয়াতে কি ক'ব বিচাৰিছো চোৱা যে যেহেতু আমাৰ এটম কনজাৰভেশ্যন ইয়াত যেহেতু তিনিটা আছে ইয়াত তোমাৰ দুটা আছে সো তুমি হেতু মেইনটেইন কৰিব লাগিব আগৰটোত এটা আছিল কাৰণে আমি ইকুৱেল লিখিছিলো সো তিনিটা হোৱা বাবে মই 3 লিখিছো 100 হলে 100 লিখিম ৰাইট 200 হলে 200 লিখিম সো এটো গিভেন ইকুৱেশ্যনৰ মতে যাব সো 3 ইনটু মোল অফ KClO3 মোল অফ KClO3 কি হ'ব যে মাস অফ KClO3 ডিভাইডেড বাই মোলাৰ মাস তোমালোকে জানা অলপ আগতে আমি লিখিছো 122.5 so 2 into mole of oxygen যেটো oxygen তোমাৰ কি হয় gas molecule তো তাৰ ভলিউম থাকিব volume of oxygen in liter divided by 22.4 liter so exactly তুমি সোয়া এই মাসটো যদি মোক দিয়া থাকে মানে মাস অফ ৰিয়েক্টেন্ট যদি পটাছিয়াম ক্লোৰাইডৰ দিয়া থাকে তুমি ভলিউম অফ অক্সিজেন উলিয়াই ল'ব পাৰিবা ৰাইট তেতিয়াহলে আমাৰ কথাখিনিটো হৈ গ'ল মই কি কৈছিল যে আলু দালি আৰু চাউল লগ লাগি কি হ'ব খিচৰি কিন্তু নাপাও বিচাৰি কি নোপোৱা কাৰণেটো বিচাৰিলো সোয়া যদি আমাক ইয়াক দিয়া থাকে তেতিয়াহলে ইয়াৰ মাস আৰু ইয়াৰ ভলিউম আমি উলিয়াব পাৰিম গতিকে মই ভাবো থিওৰি এটা তুমি তেতিয়ালৈকে কমপ্লিট নহয় যেতিয়ালৈকে প্ৰেক্টিছ নকৰা গতিকে আমাৰ এক্সাক্ট ইয়াৰ ফৰ্মুলাৰ ওপৰত এটা POAC ৰ প্ৰশ্ন আমি তোমালোকে বোৰ্ডত চাব পাৰা বোৰ্ডত প্ৰশ্নটো চোৱা আমি এটো প্ৰশ্ন এটা কৰিবলৈ যাম ঠিক আছে ঠিক আছে প্ৰশ্নটো ইতিমধ্যে তোমালোকে বোৰ্ডত দেখিছা এ স্যাম্পল অফ পটাছিয়াম ক্লোৰাইড অন ডিকম্পোজিশন গিভস yield আৰু give এটাই শব্দ বুজায় gives 448 ml of oxygen gas at NTP normal temperature pressure calculate the weight of oxygen produced the weight of potassium chlorate originally taken আৰু the weight of KCl produced তিনিটা প্ৰশ্ন আমি সিম্পল কে লৈছো এটা এটাকে মই লিখি লৈছো সোৱা সো বেসিক্যালি আমাৰ প্ৰথম প্ৰশ্নটো যদি হৈছে weight of oxygen উলিয়াবলৈ সোৱা তো আমাৰ এডুৰ ইকুৱেশ্যন হয় ইয়াত তোমাৰ weight of oxygen খুদিছে আৰু গিভেন কি আছে 440 ml of oxygen দিয়া আছে সোৱা তো গুটে কাহিনীটো প্ৰথমতে অক্সিজেনৰ ওপৰত যেহেতু আছে সো তুমি ধুনিয়াকে লিখিব পাৰা যে এপ্লাইং POAC at O atom অক্সিজেন এটমত যদি POC তুমি এপ্লাই কৰা তো ইয়াত অক্সিজেন এটম কেটা আছে তিনিটা তো ধুনিয়াকে আমি লিখিলো যে 3 into moles of KClO3 equal to ইয়াত কেটা আছে দুটা so 2 into moles of O2 right okay swap so 3 into moles of KClO3 তোমাৰ এটো কিমান থাকিব mass of KClO3 divided by ইয়াৰ মোলাৰ মাস কিমান হ'ব তোমাৰ 122.5 swap 2 into moles of O2 mole to তোমাৰ কিমান হ'ব আমাৰ ভলিউমত আছে সোৱা 448 কেটো মিলিলিটাৰ দিয়া আছে ইয়াক আমি লিটাৰত নিব লাগিব কাৰণ তলৰটো তোমাৰ কনস্ট্যান্ট আছে 22.4 লিটাৰ গতিকে 1000 ৰে যদি ডিভাইড কৰা 0.448 তোমাৰ কিমান হ'ব লিটাৰ হ'ব সো সোৱা এটা ইকুৱেশ্যন এটা আননোন ধুনিয়াকে আমাৰ ওলাই যাব এটা ইকুৱেশ্যন এটা আননোন আমাক ধুনিয়াকে ওলাই যাব মই ক্যালকুলেশনটো কৰি আছো সো মাস অফ KClO3 পটাছিয়াম ক্লোৰাইড আমাৰ ওলাই গল গতিকে ধুনিয়াকে ক্ৰস মাল্টিপ্লাই যদি কৰা তিনিটো ইয়াত আহিব এটো যদি তোমাৰ ইয়াত যায় সো এটো সলভ কৰিলে কিমান হ'ব আমি চাই দিছো ক্যালকুলেটৰ তো মোৰ এটা কৰাই আছে গতিকে একো চিন্তা নাই মোৰ প্ৰথমতে আহিছে তোমালোকে তথাপি পজ কৰি কিনা কৰিবা ৰাইট সো এটো মোৰ ওলাইছে 1.634 গ্ৰাম সোৱা আমাৰ হাতত ওলাই গল এটো প্ৰশ্ন উত্তৰ সো আমাৰ এটা ওলাই গল যে weight of KClO3 আমাৰ ওলাই গল ধুনিয়াকে প্ৰথমটো তাৰ পাছত আমি তলৰটো আহিছো সোৱা কি হ'ব এটো লিখি পোষ্ট কৰি লোৱা তোমালোকে নোট ডাউন কৰি লোৱা জি আছে নোট ডাউন কৰি লোৱা তাৰ পাছত মই গৈ আছো সেকেন্ডটো
থাৰ্ডত গৈ আছোঁ প্ৰথমটো একেবাৰে ইজি চ' প্ৰথমটো লাষ্টত দেখাই দিম মই চোৱা ফাইন চ' মই এতিয়া আহিছোঁ তোমাৰ ৱেইট অফ KCl চোৱা যিহেতু ইহঁত দুটাৰ মাজৰ ৰিলেশ্যন আছে গতিকে তুমি ইয়াৰে যিকোনো এটা কনজাৰ্ভ কৰি দিয়া চ' আমি এইটো আমাৰ থাৰ্ড কুৱেশ্যন যে এপ্লাইং POAC at K atom চ' এটা আমি ডাইৰেক্ট লিখিব পৰা হৈছোঁ যে তোমাৰ ইয়াত আমাৰ কিমান হ'ব মোলছ অফ KClO3 ইকুৱেল টু এইটো তোমাৰ কিমান হ'ব মোলছ অফ KCl পটাছিয়াম ক্লৰাইড চোৱা মাছ এই মাছটো আমাক দিয়া আছে অলপ আগতে যে পালোঁ ৰাইট মাছটো কিমান দিয়া আছে 1.634 আছিলে 1.634 আমি অলপ আগত উলিয়াইছিলোঁ 1.634 ডিভাইডেড বাই 122.5 ইয়াত লুকাই আছে তোমাৰ মাছ অফ KCl ডিভাইডেড বাই মোলাৰ মাছ কিমান হ'ব তোমাৰ 74.5 তো 74.5 যদি হয় ইয়াৰ পৰা আমি মাছ অফ KCl উলিয়াব পাৰিম চ' মাছ অফ KCl আমি 1 ইকুৱেশ্যন 1 আননোন এইটো যদি ক্ৰছ মাল্টিপ্লাই কৰোঁ এইটো যদি ইয়াতে থাকে তেতিয়াহ'লে কিমান হ'ব চাই দিছোঁ এনচাৰটো ওলাব তোমাৰ 0.9937 ৰাইট 0.9937 আৰু এইটো তোমাৰ কিমানত থাকিব গ্ৰাম চ' তোমালোকে এইটো নোট ডাউন কৰি লোৱা তাৰপাছত আমি থাৰ্ড কুৱেশ্যনটোত আহি আছোঁ চৰি প্ৰথমটোত আহি আছোঁ একদম চিম্পল চ' 1 নম্বৰটো তোমাৰ চ' আমাৰ যিটো ৰৈ গৈছিলে ৱেইট অফ O2 একদম চিম্পল হয় তুমি প্ৰথমতে মলটো উলিয়াই লোৱা যিকোনো বস্তু মাছ যদি উলিয়াব লাগে মাছ লুকাই থাকিব তোমাৰ মলৰ ভিতৰত মল অফ O2 কিমান হ'ব চোৱা আমাক দিয়া আছে ভলিউম দিয়া আছে ন ডিভাইডেড বাই 22.4 লিটাৰ ভলিউম ইন লিটাৰ হ'ব দেই চোৱা এই যে মোল অফ O2 এই মোল অফ O2তে তোমাৰ মাছ সুধিছে বা ৱেইট যিটো দিয়া আছে আমাৰ কেমিষ্ট্ৰিত ইমান প্ৰব্লেম নাই যিহেতু আমি ইয়াত গোটেইখিনি গ্ৰেভিটিটো তোমাৰ ইগন'ৰ মাৰি আছোঁ গতিকে মাছ লিখা ৱেইট লিখা একো প্ৰব্লেম নাই মাছ অফ O2 ডিভাইডেড বাই মোলাৰ মাছ অক্সিজেনৰ মলিকুলাৰ মাছ কিমান হ'ব 32 ৰাইট চ' এইটো চোৱা ভলিউমটো তোমাৰ আছে 448 লিটাৰ বাট ইট শুড বি অ'কে মিলিলিটাৰত যদি ৰাখা ঠিক আছে দিয়া 448 যদি মিলিলিটাৰত থাকে তেতিয়াহ'লে এইটো কিমান হ'ব 22400 মিলিলিটাৰ চ' আৰু এইটো যদি তুমি ডিভাইড কৰা কিমান ওলাব 0.02 আৰু ইয়াৰ পৰা এইটো যদি মাছ অফ O2 আমাক বিচাৰি আছে O2 32টো এফালে ক্ৰছ মাল্টিপ্লাই কৰি দিয়া 32 চ' এইটো কিমান হ'ব 64 0.64 গ্ৰাম চোৱা চ' আমাৰ ধুনীয়াকৈ ওলাই গ'ল চ' মই কি কৰোঁ যে POAC টেকনিক এটা খুব ধুনীয়া টেকনিক তোমালোকে চোৱা এই প্ৰশ্নটোৱে যদি ধৰি লোৱা আতুটা তোমালোকে পঢ়ি আছা তোমালোকৰ যিসকলে পঢ়া নাই তেনেকুৱা এজন ছাত্ৰ বা ছাত্ৰীক যদি তুমি সেই প্ৰশ্নটো দি কিনে যদি এইকেইটা প্ৰশ্ন উলিয়াবলৈ দিয়া তেতিয়া হয়তো তেওঁলোকৰ অকণ সময় যাব পাৰিব গতিকে POAC এটা শ্বৰ্টকাট ট্ৰিক হিচাপে তোমালোকে ইউজ কৰিব পাৰা গতিকে এইটোৱে সহায় কৰিব মূল কনচেপ্টৰ আটাইতকৈ ইম্পৰ্টেণ্ট টপিক হ'ল লিমিটিং ৰিএজেণ্ট বৰ্তমান JEE ইউনিটত মিছ হোৱা নাই এতিয়ালৈকে গতিকে লিমিটিং ৰিএজেণ্টৰ ওপৰত আমি এটা প্ৰশ্ন কৰিবলৈ গৈ আছোঁ একচুৱেলি হয় কি লিমিটিং ৰিএজেণ্ট নামতে আছে লিমিট এটা লিমিট আছে ন চবৰে কাৰণে তোৰ এটা লিমিট আছে গালি খোৱাৰ লিমিট আছে তোমাৰ কাৰোবাক দম দিয়াৰ লিমিট আছে তো একজেক্টলি মই লিমিটৰ কথাটো কৈছোঁ যে চোৱা এটা ধৰি লোৱা ডেফিনেশ্যনৰ লাইনটো মই কৈ দিছোঁ তাৰপাছত তোমালোকে বুজি পাবা আমাক ডেফিনেশ্যনটোৱে কৈছে যে যেতিয়া ৰিয়েক্টেণ্ট দুটা স্পেচিয়েলি তিনিটা উলিয়াব পাৰা দুটা বা তিনিটা লগ লাগি এটা প্ৰডাক্ট ফৰ্ম হৈছে তেতিয়াহ'লে সিহঁত দুজনৰ মাজৰ কোনটো তোমাৰ সোনকালে শেষ হ'ব যদি A আৰু B লগ লাগি C বনাইছে A আৰু B দুইটাৰেতো কণ্ট্ৰিবিউশ্যন আছে C বনাওঁতে দুইটাৰে কণ্ট্ৰিবিউশ্যন আছে C বনাওঁতে কিন্তু ইহঁত A আৰু Bৰ মাজত কোনটো আটাইতকৈ সোনকালে শেষ হৈ গৈছে দ্যাট ইজ দ্য ৰিয়েক্টেণ্ট which consumed fully pura শেষ হৈ যায় গোটে ৰিয়েকশ্যনটোত কনজাম্পশ্যন হৈ যায় তাৰ এণ্ড আৰু এটা ডেফিনেশ্যন কি যে which can produce less number of mole যি আটাইতকৈ কম মল প্ৰডিউচ কৰিব পাৰিব ঠিক আছে গতিকে আহা আমি ট্ৰাই কৰোঁ এটা এক্সাম্পল লৈ কিনে যে A plus twice B is giving you 4C okay A plus twice B is giving you 4C টাইম 0ত মই ধৰি লৈছোঁ যে তোমাক মই 5 মল দিছোঁ মানে A লগত 5 মল আছে আৰু B লগত তোমাৰ ধৰি লোৱা 12 মল আছে বস আমাৰ হাতত ইমানখিনি ইনফৰমেশ্যন আছে লিমিটিং ৰিএজেণ্টৰ পৰা তিনিটা প্ৰশ্ন হ'ব পাৰে সেই তিনিটা প্ৰশ্ন কি হয় চোৱা
নাম্বাৰ 1 তোমাক সুধিব যে হুইচ ইজ লিমিটিং ৰিএজেণ্ট এ আৰু বিৰ কোনোবা এটাটো সোনকালে শেষ হ'ব কোনটো হ'ব এ আৰু বি সেকেন্ড সুধিব তোমাৰ সি কিমান প্ৰডিউস হ'ব ইয়া সি প্ৰডাকচনৰ ওপৰত সুধিব আৰু থাৰ্ড তোমাক কি সুধিব চোৱা যে কিমান ৰৈ যাব যে ৰিমেইনিং এমাউন্ট বা মোলস লেফট কিমান ৰৈ যাব সো তিনিটা প্ৰশ্ন আকৌ এবাৰ মই কৈ দিছো যে ইহত দুটাৰ মাজত কোনটো লিমিটিং ৰিএজেন্ট হ'ব সি কিমান প্ৰডিউস হ'ব আৰু কোনোবা এটাটো সোনকালে শেষ হ'ব তে ৰৈ যাব কিমান ধৰিলা তুমি আৰু তোমাৰ ভাইটি বলে 5 টকা আৰু তোমাৰ ভাইটিয়ে 10 টকা লৈ বজাৰত গৈছে বজাৰত গৈ তোমালোকে একটা প্ৰডাক্ট কিনিছা তো কাৰোবাৰটো শেষ হ'ব না পইচাটো সোনকালে সো তেও হৈ যাব লিমিটিং ৰিএজেন্ট আছোন চাও কেনেকৈ কৰে তো যেহেতু মোৰ হাতত অপচন নাই কোনটো লিমিটিং ৰিএজেন্ট মই ধৰি লৈছো দুইটাৰ বিষয়ে যে চোৱা যে ইফ A is limiting reagent ধৰি লৈছো then mole production কিমান হ'ব চোৱা mole produce in C কিমান হ'ব যে ইয়াত চোৱা A এৰ আগত কিমান আছে 1 তো stoichiometric coefficient 1 গতিকে ইয়াত তোমাৰ 5 mole so 5 mole তোমাৰ কিমান mole production দি আছে 4 mole of C তাৰ মানে 5 into 4 কিমান হ'ব তোমাৰ 20 ঠিক আছে ঠিক তেনেকৈ যে চোৱা যে if B is limiting reagent তেতিয়া হলে আমাৰ মোল প্ৰডাকচন কিমান হ'ব চোৱা B কিমান আছে টুৱাইস B সো ইয়াত তোমালোকে যদি ভাবিছা যে মই 12 into 4 কৰি দিম তেতিয়া হলে নহব কাৰণ ইয়াত কথা এটা আছে যে সদায় তোমালোকে মনত ৰাখিবা ইহতৰ stoichiometric coefficient সদায় 1 কৰিবা এটো ৰুল হিচাপে ৰাখিলে তোমালোকৰ ভাল হ'ব যে ইহতৰ stoichiometric coefficient 1 কৰিবা কাৰণ কথাটো হল চোৱা এটো তোমাৰ বলে 1 মোলত তোমাৰ কম্পিটিশন হৈ আছে 2 মোলত হৈ আছে নহব নহয় কথা এটা আছে সমানে কৰিবা কাজ হাৰিলে জিকিলে নাই লাজ গতিকে 12/2 কৰাৰ লগে লগে 1 মোল হৈ গল 6 into 4 কিমান হ'ব 24 তা মানে সো একচুয়ালি কি হৈ আছে 12 মোল কেতিয়া আছিল যেটা তোমাৰ 2 আছিল তো এটো যদি 1 কৰিব লাগে এটো তোমাৰ কিমান হ'ব 6 তো ইয়াত আমাৰ 6 into 4 কিমান হ'ব তোমাৰ 24 তো এতিয়া তুমি কম্পিটিশনটো কৰা 20 আৰু 24 ৰ ভিতৰত আটাইতকৈ সৰু কোন 20 আৰু 24 ৰ ভিতৰত আমি সকলোৱে জানো ক্লাস 1 ৰ পোৱালি এটাও গম পাব যে 20 গতিকে এই যে 20 মোল অফ সি হেতু তোমাৰ কোনে প্ৰডিউস কৰিছে এ গতিকে আমাৰ কি হ'ব according to definition A is limiting reagent ঠিক আছে তোমালোকে এটু চাই নকবা যে 12 আৰু 5 ৰ ভিতৰত দুখন স্যাৰ 5 টু সৰু গতিকে 5ক লিমিটিং ৰিএজেন্ট নহয় এক্স্যাক্টলি আমি কৰি চাব লাগিব তো A টু লিমিটিং ৰিএজেন্ট কিয় হয় বিকজ A is producing less number of C right so একেলগে এক গুলি তোমাৰ দুই শিকাৰ হৈ গল সোৱা লিমিটিং ৰিএজেন্ট পাই গলে এটো লগে লগে তোমাৰ C প্ৰডাকচন টো পাই গলো C প্ৰডাকচন কিমান হ'ব তোমাৰ 20 মোল হ'ব C production কিমান হ'ব 20 মোল সো আমি দুটা পাই গলো 3 নম্বৰ যেটো তোমাৰ ৰিমেইনিং এমাউন্ট বা মোলস লেফট সো মোলস লেফটত আমাৰ প্ৰবলেম হয় গতিকে মোলস লেফট আমি চাবলৈ যাও আহা ৰিমেইনিং এমাউন্ট বা মোলস লেফট টু কেনেকৈ উলিয়াবা চোৱা তুমি ইয়াত যদি এটা সৰু আইডিয়া লোৱা যে চোৱা particular time এটাত কি হৈ আছে যে চোৱা আমি ইতিয়ালৈকে কি গম পালো যে 5 মোল আছিল আৰু এ তোমাৰ কি কৰিছিল লিমিটিং ৰিএজেন্ট হয় আৰু সিট কিমান প্ৰডাকচন হৈছে 20 টাইম 0 ত কেস এটা আছিল চোৱা তোমাৰ লগত 5 মোল ইয়াৰ লগত 12 মোল তাৰ মানে তোমাৰ ভাতৰ আগত ন তোমাৰ আগত কাহিত সকলোবোৰ ধুনিয়া ব্যঞ্জন আছে মাছ মাংস মই ভাল পাওঁ তো হেকানে কৈছো কি ভাল পাওঁ মটন নে চিকেন মই কিন্তু মটন ভাল পাওঁ তোমালোকে কমেন্ট বক্সত জনাবা কি খাই ভাল পোৱা সো তো আমি ভাতৰ আগত নহয় দি আকৌ ফুল হৈ গ'ল আমি কাহিৰ আগত সকলোখিনি খোৱা বস্তু থৈছো আৰু অলপকে খোৱা ষ্টাৰ্ট কৰিছো চিকেনৰ পিস হেগ হৈ আছে মনবোৰ বেয়া লাগি আছে কিন্তু গৈছে কত পেটতে গৈছে তাৰ মানে ইনিশিয়ালি যেটা তুমি ভাতবোৰ খোৱা নাছিল গুটে তোমাৰ ফ্ৰন্টত টেবুলত ডেস্কত সব ৰেডি হৈ আছিল প্ৰডাকচন একো নাছিল 0 পেটত একো যোৱা নাছিল তামাম ভুকাটোৰ অৱস্থা তোমাৰ এটো কিমান হ'ব 0 তাৰমানে টাইম 0 ত ৰিএকচন ষ্টাৰ্ট হোৱা নাই প্ৰডাক্ট কোড ফৰ্ম হ'ব 0 লাহে লাহে তুমি খাবলৈ ষ্টাৰ্ট কৰিলা তো খাবলৈ ষ্টাৰ্ট কৰিলে কাহিনী এটা হল নহয় এটো লিমিটিং ৰিএজেন্ট হৈ গল তাৰমানে এই মই একচুয়ালি ভাল বস্তুটো আগতে থৈ দিও বেয়া বস্তুটো আগতে খাই দিও চিকেনৰ লগত দালি লাষ্টলৈ নথও দালি আগতে ইটো 0 হৈ গল দালি শেষ
তো তোমাৰ 5 মোল খতম এই বস্তুটো ক'ত জমা হ'ব এইফালে প্ৰডাকশ্যনত আমাৰ 20 মোল ওলাইছে নহয় আমাৰ অলপ আগতে চি প্ৰডাকশ্যন তোমাক এইটো সুধিছে এইটো কিমান হ'ব হোৱাট ইজ দ্য ৰিমেইনিং এমাউণ্ট ইয়াত কিমান বাচি থাকিব কাৰণ চোৱা এই 20 বনাওঁতে ইয়াৰো কণ্ট্ৰিবিউশ্যন আছে কিন্তু ই শেষ হৈ যোৱা নাই কিবা এটা বাচি আছে সেইটো আমি উলিয়াম চাবা তো মোলছ লেফ্ট কিমান হ'ব চোৱা প্ৰথম কথা কাৰ পৰা ৰ'ব অৰিজিনেল কিমান আছিলে 12 মোল সো তোমাৰ অৰিজিনেলটো উলিয়াই ল'বা 12টো যি মাইনাছ কৰিবা 12ৰ পৰা মাইনাছ হ'ব অৰিজিনেল মোলৰ পৰা মাইনাছ হ'ব যেটো 12 মোল আছে তো এটো তুমি 1ত কনভাৰ্ট নকৰিবা গিভেন টু গিভেনে থাকিব এটো উস্তাদি মাৰি 6 বনাই নিদিবা বহুতেই দিয়া কাৰণ এটো কনসেপ্ট মই যোৱা 5 বছৰ পৰা পঢ়াই আছো সো এভৰি টাইম ষ্টুডেণ্টে এটোৱে ভুল কৰে যে প্ৰথমত 1 পাই কিনে ইয়াতো তোমাৰ 1 চাৰ 6 বহাই দিম নহব গিভেনটো আমি চেঞ্জ কৰিব নোৱাৰো সো এটা আমাৰ 12 মোল হল এটা মাইনাস কি কৰিম বহুতে কি কৰিব বঢ়িয়া স্যাৰ 12 - 5 সো 12 - 5 7 না নহব কেনেকৈ হ'ব তুমি আছা দুটা বন্দুক লৈ আহিছা মই তোমাৰ লাঠি এডাল লৈ আহিছো কোন জিকিব যুদ্ধত নহব নহয় তো গটিকে আমি ইয়াত মিলাই ল'ব লাগিব অলপমান অংক এটা মিলাই ল'ব লাগিব চাবা 12 যেতিয়া লৈছিলা মেক শিওৰ দ্যাট ওয়াজ 2b তাৰ মানে b ৰ স্টয়চিওমেট্ৰিক কোফিচিয়েন্ট 2 আছিল সো 12 ৰ লগত তুমি 1a মাইনাস কৰিব নোৱাৰা ইট শুড বি টুৱাইস a বাট 1a কিমান আছিল 5 into 2 কিমান হ'ব 10 so the answer is 2 so একো চিন্তা কৰিব নালাগে কাৰণ এটো তোমাৰ এন্ট্ৰেন্স বেস কোৱেশ্চনছ ইয়াত এবোৰ আমি লিখা মেলা কৰি থাকিব নালাগে ধুনিয়াকৈ তোমালোকৰ যেটো আনসাৰ হ'ব টিক মাৰিবা শুদ্ধ হলেহে টিক মাৰিব পাৰিবা গতিকে তাত আৰু তোমাক নুহুদে তুমি কোনটো মেথডত কৰিলা গতিকে মোলছ লেফ্ট এটো পাই গলো মই তোমালোকৰ কনফিউজন দূৰ কৰিবলৈ আৰু এটা প্ৰশ্ন কৰি দিও ৰাইট তেতিয়া আৰু কনফিউজনটো ক্লিয়াৰ হৈ যাব চাবা সো সকলোৱে প্ৰথমটো বুজি পাবা কাৰোবাৰ ঘৰত যদি আমি এবাৰ যাও দ্বিতীয়বাৰ গলেহে তোমাৰ কি লাগে অমান অসুবিধা নালাগে ৰাইট চিনাকি হৈ যায় তেতিয়া ঘৰখন আহা সো মই ধৰি লৈছো যে তোমাৰ লগত 3a আৰু টুৱাইস b অলপ জেং কৰি লৈছো এবাৰ 4c আছে ধৰি লৈছো আৰু ইয়াত টাইম 0 মই তোমাক কৈছো যে মোৰ লগত 9 মোল আছে দেই মোৰ লগত 9 মোল আছে আৰু ইয়াত তোমাৰ কিমান আছে 10 মোল আছে ওকে 10 মোল আছে তোমাক সুধিছে যে ইয়াৰ প্ৰডাকশন কিমান হ'ব প্ৰশ্ন তিনিটাই সুধিব যে এটাটো হ'ব তোমাৰ লিমিটিং ৰিএজেন্ট 2 নম্বৰ তোমাৰ সি কিমান প্ৰডাকশন হ'ব আৰু তোমাৰ লাষ্টত সুধিছে যে কিমান মোল লেফ্ট হ'ব সোৱা তো প্ৰথম সোৱা আমি এটো মাথা মাৰি ল'ব লাগিব যে ইফ a ইজ লিমিটিং ৰিএজেন্ট তেতিয়া সি কিমান প্ৰডাকশন হ'ব সোৱা তো আমাৰ ৰুল কি আছিল ফাৰ্ষ্টত আমি 1 মোল স্টয়চিওমেট্ৰিক কোফিচিয়েন্ট 1 কৰি লম 3a আছিল সো 3a তুমি 1 কৰি ললে কিমান হ'ব তোমাৰ 9/3 that is equal to 3 3a যদি 9 মোল আছে 1a কিমান হ'ব 3 হ'ব ইনটু এটো তোমাৰ একে থাকিব কাৰণ সৰু খুদি আমি চাউল লিখি যাও প্ৰেসাৰ কুকাৰটো মোৰ 5 লিটাৰ ডাঙৰ খোৱা মানুহ কেটা দুজন সদায় 5 লিটাৰ চাউলটো বহাব নোৱাৰো গতিকে আমাৰ ডিপেন্ড কৰিব ইয়াৰ ওপৰত যে ইয়াত আমি যদি 4 ৰাখো সো 3 into 4 কিমান হ'ব 12 মোল ওকে কাৰোবা কনফিউজন আছে যদি চাব পাৰা যে ইয়াত মই কি কৰিছো 3 8 মোৰ 9 আছে so 1 8 3 আছে basically I'm multiplying 3 with 4 so it become 12 2 নম্বৰটো সোৱা যে if b is limiting reagent so b যদি limiting reagent হয় c কিমান প্ৰডাকশন হ'ব ইয়াত কিমান আছে টুৱাইস b so সোৱা এটো তোমাৰ 10/2 হ'ব কাৰণ আমাৰ ৰুলটো কি 1 মোল আমাৰ স্টয়চিওমেট্ৰিক মেক শিওৰ that স্টয়চিওমেট্ৰিক কোফিচিয়েন্ট would be 1 so এটো কিমান হ'ব 4 so 2/8 কিমান হ'ব 5 into 4 20 মোল সো এটা তোমালোকে ইজিলি জাজ কৰিব পাৰিবা কিমান হ'ব 12 টো সৰু হয় 20 কে সো 12 মোল কোনে প্ৰডাকশন কৰি আছে a সো আমাৰ a হ'ব লিমিটিং ৰিএজেন্ট যে a is limiting reagent কিয় because it is producing less number of mole which is 12 তো প্ৰথম প্ৰশ্নটো ওলাই গল সেকেন্ড টো ওলাই যাব সোৱা c কিমান প্ৰডাকশন হ'ব 12 মোল C2 তোমাৰ কিমান হৈ গল 12 মোল ওলাই গল ৰাইট সো এতিয়া আমি যেটো টান পাও হেতু তোমাৰ ৰিমেইনিং এমাউন্ট সো ৰিমেইনিং এমাউন্টটো মোৰ লগত চাই লবা এটা 12 মোল ওলাইছিলে ওকে একদম ইজি হয় জাস্ট স্টে উইথ মি একো নাই হৈ যাব আৰামত হৈ গল সোৱা এয়া হৈ গল পাৰ্টিকুলাৰ টাইম এটাত তোমালোকে যদি সোৱা যে এয়া খাবলৈ বহিছো আৰু লাহেকে গৈ আছে পেটলৈ এটো ষ্টাৰ্টিং দে মা বাটৰ আগত আনি বাৰি দিছে একো নাই খাবলৈ 0 পেটৰ ভিতৰত একো জানে টাইম 0 ৰিএকচন ষ্টাৰ্ট হোৱা নাই তো এতিয়া লাহে লাহে তোমাৰ কি হৈছে
যে লাহে লাহে ৰিয়েক্টেণ্ট এমাউণ্টবোৰ গৈ আছে টু মেকিং দ্য প্ৰডাক্ট তো আমাৰ যিটো ৰিয়েক্টেণ্টৰ এ আৰু বিৰ ভিতৰত লিমিটিং ৰিয়েজেণ্ট কোনটো আছে এ চ' এইটো 0 হ'ব ফুল্লি কনজিউমড ই জমা হ'ব এইফালে কিমান হ'ব 12 কাৰণ 3ৰ পৰা এইটো কিমান আছিলে 3 আছিলে 3 × 4 12 হ'ল তো আমাক সুধিছে ইয়াত কিমান আছে এইটো চ' মোলছ লেফ্ট এবাৰ অকণ ইজি লাগিব চাবা এবাৰ ইজি লাগিব কাৰণ অলপ আগতে কৰিছোঁ মোলছ লেফ্ট এইটো টুৱাইচ বিট আছে চ' প্ৰথমতে সদায় গিভেনৰ পৰা মাইনাছ কৰিব লাগিব 10ৰ পৰা মাইনাছ কৰিব লাগিব চ' 10ৰ পৰা যদি মাইনাছ কৰা কি মাইনাছ কৰিবা এ 10ৰ পৰা 9 মাইনাছ কৰিব নোৱাৰা কাৰণ এইটো 3ত আছে এইটো চাবা এইটো তোমাৰ টুৱাইচ বিট আছে এইটো তুমি টুৱাইচ এ কৰি ল'ব লাগিব চ' 3 যদি 9টা আছিলে টুৱাইচ এত কেইটা থাকিব 6টা 10 - 6 = 4 মোল চ' 4 মোল অফ তোমাৰ কিমান হ'ব বি মোলছ লেফ্ট অফ বি বিত তোমাৰ কেইটা থাকিব 4 মোল ইয়াত কনফিউজন হৈছে নেকি কোৱা নাই হোৱা ইয়াত 6 কেনেকৈ হ'ল চোৱা জানাই নহয় 3 যদি 9টা হয় এটা 8 তোমাৰ কিমান হ'ব 3টা 2টা 8 কিমান হ'ব 6টা চ' সেইটো আনচাৰ চ' দিছ ইজ দ্য আনচাৰ তোমালোকে লিমিটিং ৰিয়েজেণ্টৰ যিখিনি বস্তু দুটা প্ৰশ্ন বাকী ৰৈ গৈছে মই ভাবিছিলোঁ যে ভিডিঅ'টো শেষ কৰোঁ নেকি কিন্তু নাই নহয় এইখিনি কৰি দিলেহে তোমালোকৰ সুবিধা হ'ব NCERT এক্সাৰচাইজ 1.23 যিটো প্ৰশ্ন আছে তোমালোকে এবাৰ চাব পাৰা আৰু মই ইতিমধ্যে NCERT সলিউশ্যন বুলি গোটেই ফুল প্ৰশ্নবোৰ দিছোঁ প্লে লিষ্টত আছে চাব পাৰা তাত যদি নোচোৱা ইয়াতে চোৱা যে ইয়াত 1.3 টো কুৱেশ্যন নম্বৰটো ওলাই লোৱাচোন ইয়াত কি দিয়া আছে যে A plus B2 is giving you AB2 A plus B2 is giving you AB2 হা এইটো এটা নৰ্মেল ৰিয়েকশ্যন মই তোমালোকক ইতিমধ্যে যিখিনি পঢ়ালোঁ এইখিনি তোমাৰ এণ্ট্ৰেঞ্চ ৰিলেটেড মানে তোমাৰ এণ্ট্ৰেঞ্চ হিচাপত যদি চাবলৈ যোৱা কিমান ৰ'ব মলছ এমাউণ্ট লেফ্ট এই পাৰ্টটো আগৰখিনিত সুবিধা হ'ব এইখিনি চোৱা বৰ্ড অৰিয়েণ্টেড এইখিনি তোমাৰ বহুত ইজি হৈ যাব কাৰণ আমি টান বস্তুখিনি পঢ়ি ল'লোঁ তোমাক প্ৰথম প্ৰশ্নতে সুধিছে যে 300 এটমছ অফ A আৰু 200 মলিকুলছ অফ B আছে 300 এটমছ আৰু তোমাৰ 200 মলিকুলছ আছে ঠিক আছে তো আমিতো গম পালোঁৱে লিমিটিং ৰিয়েজেণ্ট মানে কোনটো হ'ব ডেট ৰিয়েজেণ্ট হুইচ কনজিউমছ ফুল্লি যোন আগতেই শেষ হ'ব তুমি কোৱা এই 200টা মলিকুলৰ লগত লগ লাগিবলৈ হ'লে আমাক 200টা এটমহে লাগিব ইয়াত 100টা এটম এক্সট্ৰা ৰৈ যাব ন কিন্তু ই সোনকালে শেষ হ'ব গতিকে প্ৰথমটোৰ বাবে আমাৰ লিমিটিং ৰিয়েজেণ্ট কি হ'ব 200 মলিকুলছ অফ B2 এইটো হ'ল আমাৰ লিমিটিং ৰিয়েজেণ্ট তুমি জাষ্ট কৈ দিলেই হ'ল বোলে এইটো তাৰপিছত 2 নম্বৰটো সুধিছে তোমাৰ 2 মোল অফ A আৰু 3 মোল অফ B ঠিক আছে চ' 2 মোল অফ A আৰু তোমাৰ 3 মোল অফ B সাপোজ এইটো তোমাৰ দিয়া আছে এটা এই 2 মোল আৰু 3 মোলৰ মাজত তুমিয়ে মোক কোৱা 2 মোলটো আটাইতকৈ সৰু নহয় জানো তো ই যেহেতু সোনকালে শেষ হৈ যাব 2 মোল অফ A তোমাৰ কি হ'ব লিমিটিং ৰিয়েজেণ্ট ঠিক তেনেকৈ চোৱা 100 এটমছ অফ A আৰু 100 মলিকুলছ অফ B আছে এইটো আকৌ তোমাৰ 3 নম্বৰ 100 এটমছ অফ A আৰু 100 এটমছ অফ B আছে তো এটা দুইটাই সোনকালে শেষ হ'ব 100টাৰ লগত লগ লাগিবলৈ 100টা লাগিব তাৰমানে ইয়াৰ লিমিটিং ৰিয়েজেণ্ট কোনোৱে নাথাকিব দুইটা একে সময়তে শেষ হ'ব দেই চি নম্বৰ প্ৰশ্নটো চাবা নো লিমিটিং ৰিয়েজেণ্ট তাৰপিছত চোৱা 5 মোল অফ A আৰু 2.5 মোল অফ B আছে কোন হ'ব 2.5 মোল অফ B হ'ব 2.5 মোল অফ A আৰু 5 মোল অফ B আছে তো 5 নম্বৰটোৰ আনসাৰ কিমান হ'ব 2.5 মোল অফ A ক্লিয়াৰ ঠিকে আছে এতিয়া শুনা লিমিটিং ৰিয়েজেণ্টৰ খুব ধুনীয়া প্ৰশ্ন এটা আছে অলপ দীঘলীয়া প্ৰশ্ন তোমাৰ লিমিটিং ৰিয়েজেণ্টতে লগ লগা আছে প্ৰব্লেম 1.5 এই প্ৰশ্নটো কিন্তু কেতিয়াবা আহে আৰু ছাত্ৰ ছাত্ৰীয়ে খুব টান পায় টান পোৱাৰ কাৰণটো বিশেষ একো নহয় প্ৰশ্নটো অকণ দীঘল কিন্তু আমি আমাৰ ষ্টাইলত যদি পঢ়োঁ তেতিয়াহ'লে চাবা প্ৰশ্নটো চুটিতে হৈ যাব চ' সকলোকে মই ৰিকুৱেষ্ট কৰিছোঁ এবাৰ NCERT যোৱা এইটো ছল্ভ এক্সাম্পল হৈ আছে লিমিটিং ৰিয়েজেণ্ট টপিকটোৰ প্ৰথম প্ৰশ্ন যে আমাক কি কৈছে 50 kg অফ নাইট্ৰজেন এণ্ড 10 kg অফ হাইড্ৰজেন আৰ মিক্স টু প্ৰডিউচ এমনিয়া হয় তোমাৰ কিমান আছে নাইট্ৰজেন আৰু হাইড্ৰজেন লগ লাগি তোমাৰ কি হৈছে এমনিয়া হৈছে ক্লিয়াৰ চ' ইয়াত তোমালোকে যদি চোৱা যে কেলকুলেট কি সুধিছে যে কেলকুলেট দ্য এমনিয়া ফৰ্ম এমনিয়া কিমান ফৰ্ম হ'ব আইডেণ্টিফাই দ্য লিমিটিং ৰিয়েজেণ্ট ইন দ্য প্ৰডাকশ্যন অফ এমনিয়া ইন দিছ চিটুৱেশ্যন প্ৰশ্নটো খুব দীঘল কিন্তু তুমি লিমিটিং ৰিয়েজেণ্ট হিচাপত যদি যোৱা সময় যেতিয়া 0 আছিলে
নাইট্ৰজেন তোমাৰ লগত কিমান আছিলে 50 কেজি ন ওকে আৰু হাইড্ৰজেন তোমাৰ লগত কিমান আছিলে 10 কেজি এটো দিয়া আছে কিন্তু যেহেতু আমি গোটেই প্ৰশ্নটোৱে তোমাৰ মোল হিচাপত পঢ়িছো যেহেতু প্ৰশ্নটো আমি মোল হিচাপত পঢ়িছো তোমালোকে অকন বুজিবলৈ চেষ্টা কৰা মোলটো উলাব লাগিব তাৰ মানে ইয়াৰ যেটো ইনিশিয়াল মোলটো উলাই লোৱা ইনিশিয়াল মোল 50 কেজি হা আৰু আমি সকলোৱে জানো মোল উলাবল আমি সবে জানো যে 50 কেজিক তুমি কি কৰিব লাগিব গ্ৰামত নিব লাগিব ইনটু 10 to the power 3 গ্ৰাম ডিভাইডেড বাই নাইট্ৰজেন কিমান আছে 28 কাৰণ এটা নাইট্ৰজেনৰ 14 আৰু দুটা নাইট্ৰজেনৰ কিমান হ'ব 14 14 28 10 কেজি 10 into 10 to the power 3 হ'ব ডিভাইডেড বাই তোমাৰ কিমান হ'ব ইয়াৰ হাইড্ৰজেনৰ কিমান আছে দুটা মলিকুল সো দুৰে ডিভাইড কৰি দিবা সো ইনিশিয়াল মোলটো তুমি উলাব লাগিব এটা ইনিশিয়াল মোলটো যেটা উলাবা আমাৰ ভালেখিনি কাম হৈ যাব যেনেকৈ তোমাৰ ইয়াত আমাৰ কিমান উলাব 1786 এটো হ'ব তোমাৰ 1786 মোল আৰু এটো তোমাৰ কিমান হ'ব 5000 হয় নাই তোমালোকে মনত পেলোৱা অলপ আগত আমি যিখিনি বস্তু পঢ়িছিলো তাত মই ধৰি দিছিলো যে এটো 2 মল এটো 3 মল তানকা ৰিএকচন হৈছে হৈ কিনে প্ৰডাক্ট ফৰ্ম হৈছে মোক কোৱা যে কোনটো কি হ'ব এইবাৰ এনসিআৰটিত কি কৰিছে আমাক একচুয়ালি আন্ডাৰ এস্টিমেট কৰিছে আমাক ভাবি লৈছে ছাত্ৰ ছাত্ৰীটো ভালকে নপঢ়ে গতিকে মোলৰ কথাটোনো কত মনত থাকিব মাছ হিচাপত দিছে কিন্তু কম্পিটিশনটো মোল হিচাপত হ'ব ন এই 50 কেজিৰ পৰা তুমি মোল উলাব পাৰিব লাগিব 10 কেজিৰ পৰা মোল উলাব পাৰিব লাগিব সো মোল যেহেতু উলাই ললো এতিয়া আমাৰ কাহিনী বহুত সিম্পল হৈ যাব এটা আগৰ নিচিনা ভাবা শুনা যে ধৰি লোৱা যে ইফ নাইট্ৰজেন ইজ লিমিটিং ৰিএজেন্ট if nitrogen is limiting reagent মই ধৰি লৈছো ইহত দুটাৰ ভিতৰত কোনোবা এটা হ'ব সো এটাটো হ'বই নাইট্ৰজেনক যদি লিমিটিং ৰিএজেন্ট বুলি ধৰি লও নাইট্ৰজেনৰ আগত কিমান আছে 1 ইয়াৰ আগত কিমান আছে 2 সো ইয়াৰ লগত এটো ডাইৰেক্ট মাল্টিপ্লাই কৰি দিলে হ'ল তো moles produce in ammonia কিমান হ'ব সোৱা ইয়াত তোমাৰ 2 আছে 2 into 1786 ওকে ইমানখিনি হ'ব ঠিক আছে তো ধৰি লোৱা এটো তুমি যদি মাল্টিপ্লাইও কৰা মাল্টিপ্লাই কৰিলো আমাৰ হৈ যাব ইমান ইস্যু নাই 2786 ৰ লগত কিন্তু তাৰ আগত এটা কাম কৰি ল তোমাৰ হাইড্ৰজেনটো চাই ল ৰবা if hydrogen is limiting reagent moles produce in ammonia কি হ'ব এমোনিয়া কিমান হ'ব তোমাৰ সোৱা 5000 ৰবা এটা কথা এটা আছে ইয়াৰ আগত 3 আছে ন সো ইয়াক 1 মোল বনাই ল'ব লাগিব 5000 by 3 ইনটু তোমাৰ কিমান হ'ব 2 ঠিক আছে সো এইটো যদি তোমালোকে মাল্টিপ্লাই কৰা 1786 অফ 2 ৰে যদি মাল্টিপ্লাই কৰা কিমান হ'ব আমাৰ 3572 সিম্পল 2 ৰে মাল্টিপ্লাই কৰিলে হ'ল আৰু এটো যদি তুমি সোৱা 10000 বাই কিমান হ'ব তোমাৰ 3 তাৰমানে আলটিমেটলি গৈ তোমাৰ কিমান 3333.33 এনেকুৱা ধৰণৰ এটা ফিগাৰ আহিব সো একচুয়ালি মোক লাগা বস্তুটো মই পায়ে গলো তোমালোকে সোৱা যে নাইট্ৰজেন আৰু হাইড্ৰজেন ৰাইট ইহতৰ ভিতৰত কম মোল কোনে প্ৰডিউস কৰিছে সোৱা মোলস অফ এমোনিয়া প্ৰডিউস কিমান হ'ব 3572 কোনে কৰিব যদি নাইট্ৰজেন হয় 333 কোনে কৰিব যদি তোমাৰ হাইড্ৰজেন হয় গতিকে ইহত দুটাৰ ভিতৰত কম কোনে প্ৰডিউস কৰিছে এইটো কম নহয় জানো ইহত দুটাৰ ভিতৰত সৰু ভ্যালু কোনটো এইটো সো সৰু ভ্যালুটো যেহেতু এইটো হয় আৰু এইটো প্ৰডাকশন কোনে কৰিছে হাইড্ৰজেন তো তুমি ধুনিয়াকৈ ক'ব পাৰিবা আনসাৰটো ওলাই গল যে হাইড্ৰজেন ইজ লিমিটিং ৰিএজেন্ট কিয় বিকজ it produces less number of moles that is 3333.33 হৈ গল ইমানখিনি এতিয়া আমাক সুধিছে কি কি তোমাক দুটা বস্তু সুধিলে এটা হল লিমিটিং ৰিএজেন্ট কোনটো হয় যেটো মই উলাই দিলো এটা সুধিছে তোমাৰ মোলস অফ প্ৰডাকশন অফ এমোনিয়া বা মাছ এটো মাছটো ওলাব আৰু মোলো ওলাব এটো আমাৰ প্ৰথম প্ৰশ্নটো লিখি লোৱা তোমালোকে ভিডিওটো পজ কৰি এবাৰ লিখি লোৱা মই সেকেন্ড আৰু থাৰ্ড দুইটা একেলগে কৰিবলৈ গৈ আছো হ'ব তোমাৰ যিকেটা প্ৰশ্ন সুধিছিলে সোৱা 2 নম্বৰটো যে moles of ammonia produced কিমান হ'ব এটো 3333.33 ঠিক আছে
ইমান মোল কিন্তু আমাক কি সুধিছে গ্ৰাম এমাউণ্টত সুধিছে চ' এমনিয়াৰ মোলাৰ মাছ কিমান 14 3 গুণ 17 চ' ইয়াক তুমি যদি 3 যদি তোমাৰ যিটো মোল আছে তাক যদি 17 ৰে পূৰণ কৰি দিয়া 17 ৰে যদি পূৰণ কৰি দিয়া দেন ইউ উইল গেট দ্য আনসাৰ আৰু সেইটো তোমাৰ অলমোষ্ট কিমান আহিব আমাৰ যদি ওচৰা ওচৰি আহে 56.1 কেজিৰ ওচৰা ওচৰি আহি যাব ধৰি লোৱা এইটো তোমাৰ কিতাপতে আছে 56.1 কেজি প্ৰথমতে গ্ৰামত আহিব তাৰপিছত তুমি কেজিত লৈ যাব পাৰিবা চ' আমাক এইকেইটা বস্তুৱে সুধিছিলে কিন্তু কিতাপত খুব দীঘলীয়াকে আছে যদি তুমি ভাবা এইটো ফলো কৰিব পাৰা আৰু যদি তুমি চোৱা বোলে নাই আমি আগৰ পৰা যেটো কনসেপ্টত পঢ়িছো হেতুৰে চাও যে ইনিশিয়াল মোল চাবা দুইটাৰ পৰা আৰু ইয়াত তোমালোকে ফসি যোৱা কথা এটাই আছে যে ইয়াত 1 মোল ইয়াত 3 মোল আছে ইয়াকো 1 মোল কৰিব লাগিব আৰু আই থিংক এতিয়ালৈকে পাৰা হৈ গৈছে কাৰণ আগতটো আমি 2-3 মোল হিচাপত কৰিলো ধৰি আছা সো ইমানখিনি আছিল লিমিটিং ৰিজনৰ প্ৰশ্ন কিন্তু আমাৰ মই ভিডিওটোত আৰু এটা সৰু পাৰ্ট এড কৰিব বিচাৰিছো ম্যাথমেটিক্যাল পাৰ্ট স্টোইচিওমেট্ৰিক ক্যালকুলেশনস মানে কম্বাসন অফ কাৰ্বন এন্ড অল দ্যাট একো সৰু টপিক কিন্তু সোৱা 3টা 4টা তোমাৰ প্ৰশ্ন আছে সো এইকেইটা প্ৰশ্ন সলভ কৰিবলৈ ন তোমালোকক লাগিব টপিকটো তো ভিডিওটো তোমালোকে কি কৰিবা একো নাই অসুবিধা নাই পঢ়ি আছা না নাই ফার্স্ট ইয়ার ইজ নট দ্য রেস্ট ইয়ার বহুতে কি ভাবে ফার্স্ট ইয়ার রেস্ট ইয়ার হয় তেনেকা না ভাবিবা ভাবিলে তোমাৰ সেকেন্ড ইয়ারটো একদম পেইনফুল ইয়ার হৈ যাব সো আজি টপিকটো তোমাৰ যে নিউমেৰিকেল বেসড অন কিহৰ ওপৰত যেটো নিউমেৰিকেল আছে কম্বাসন অফ হাইড্ৰোকাৰ্বন হাইড্ৰোকাৰ্বনবোৰ আমি যদি জ্বলাই দিও তাৰ হিসাব নিকাছৰ কথা অলপমান সুধিছে কম্বাসন অফ হাইড্ৰোকাৰ্বন ওকে তো যিমানবোৰ প্ৰশ্ন আছে সব মিথেনৰে আছে আৰু তোমালোকে হয়তো জানা যে যিকোনো হাইড্ৰোকাৰ্বন মানে কাৰ্বন আৰু হাইড্ৰোজেন তো নৰ্মেল তোমাৰ এলকেন এটা যদি তুমি এয়াৰৰ লগত বাৰ্ন কৰা কি ওলাব মই যদি সৰু এক্সাম্পল এটা লও যেটো মানে আমাৰ প্ৰশ্নতে আছে CH4 মানে এয়াৰত তোমাৰ অক্সিজেনটো আমাৰ প্ৰয়োজনীয় কাৰ্বন ডাই অক্সাইড আৰু তোমাৰ কি ওলাব ওয়াটাৰ ওলাব সো এইটো হল আমাৰ প্ৰপাৰ ৰিএকশন এটা এই ৰিএকশনটো যদি তুমি চোৱা প্ৰশ্নবোৰ আমাৰ ইয়াৰ আগত কিমান আছে 1 মোল আছে এটো পাতি লব পাৰা ইয়াৰ আগত তো ব্যালেন্স কৰি লব লাগিব চোৱা হাইড্ৰোজেন কেটা আছে 4টা ইয়াত কেটা আছে 2টা পাতি দিয়া 2 2 4 দুটা অক্সিজেন হৈ গল দুটা অক্সিজেন ইয়াতো তোমাৰ কিমান হ'ব 2 সো এটো তুমি 2 মোল বুলি লিখিব পাৰা 1 মোল আৰু এটো তোমাৰ কিমান হ'ব 2 মোল ঠিক আছে সো এই পাৰ্টখিনি আমাৰ ধুনিয়াকে হৈ গল এটা হৈ যোৱাৰ পিছত আমাক কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে সো প্ৰথম প্ৰশ্নটো লৈছো মই আমাৰ প্ৰথম প্ৰশ্নটো হল তোমাৰ প্ৰবলেম 1.3 ইয়াত কি আছে যে ক্যালকুলেট দা এমাউন্ট অফ water produced by the combustion of 16 gram of methane so এইবাৰ আমাৰ কম্পিটিশন কি হৈ আছে water আৰু মিথেনৰ ওপৰত হা তোমাক সুধিছে ইয়াত 16 গ্ৰাম দিয়া আছে 16 গ্ৰাম যদি মিথেন হয় এটো তোমাৰ প্ৰবলেম 1.3 16 গ্ৰাম মিথেনত তোমাৰ water কিমান প্ৰডাকশন হ'ব শুনা কি সুধিছে এটোটো পিছত দেখা যাব কিন্তু তুমি কি গম পাই আছা মিথেন কিমান আছে 1 মোল সো এনেকে লিখিব পাৰা যে 1 মোল মিথেন কি কৰিব প্ৰডিউসেস ইয়াৰ আগত কি আছে 2 মোল ওয়াটাৰ হয় নহয় 2 মোল ওয়াটাৰ দিয়া আছে এতিয়া তোমাক এই মোলৰ কথা কত নাই 16 গ্ৰাম সুধিছে এটা কাম কৰা 1 মোলত কিমান গ্ৰাম সেইটো তুমি গম পাব লাগিব আৰু আমি ইতিমধ্যে মোলৰ বহুত বস্তুৱে কৰিছো আমি সকলোৱে জানো যে তোমাৰ মোল মানে কি আছিল মোল মানে তোমাৰ মাস বাই মোলাৰ মাস আছিল তো যেতিয়া তোমাক মাস লাগিব কি কৰিবা যিকোনো বস্তু এটাৰ মাস যদি তোমাক লাগে মোল দিয়া থাকে সো সেই মোলৰ লগত মোলাৰ মাস মাল্টিপ্লাই কৰি দিবা সো মই ইয়াত 1 মোল দিয়া আছে 1 মোল আৰু মোলাৰ মাস খাৰ মিথেনৰ 16 গ্ৰাম আমি সকলোৱে জানো 1 into 16 গ্ৰাম মিথেন produces ইয়াত তোমাৰ কিমান হ'ব ঠিক তেনেকৈ সো মোল ইনটু মোলাৰ মাস 2 into 18 গ্ৰাম অফ ওয়াটাৰ কিমান হল 16 গ্ৰাম মিথেনে তোমাৰ কি প্ৰডাকশন দি আছে 36 গ্ৰাম অফ ওয়াটাৰ ক্লিয়াৰ সো 36 গ্ৰাম অফ ওয়াটাৰ এটো এটা লাইনতে ওলাই গল এই প্ৰশ্নতে তোমালোকক সুধিছিল হয় 1.3 ঠিক আছে বুজি পাইছা এতিয়া এইবাৰ আকৌ এটা বেলেগ প্ৰশ্ন এটা সুধিছে তুমি চোৱা 1.4 টু চোৱা how many moles of methane are required to produce 22 gram of carbon dioxide after combustion
সো এই প্ৰশ্নটো কেনেকৈ কৰিবা যেটো তোমালোকক সুধিছে তো এইটোতো পাতি লোৱা ধুনীয়াকৈ পাতি লোৱা নেক্সট প্ৰশ্নত গৈ আছোঁ মই তোমাৰ এবাৰ কম্পিটিশন কাৰ মাজত কাৰ্বন ডাই অক্সাইড সো আকৌ এবাৰ মই চাই লৈছোঁ যে হাউ মেনি মোলছ অফ মিথেন ওকে মোল সুধিছে মিথেন আৰ ৰিকুৱাৰ্ড টু প্ৰডিউচ 22 গ্ৰাম অফ অক্সিজেন কাৰ্বন ডাই অক্সাইড ঠিক আছে এইটো তোমাৰ 22 গ্ৰাম বনাব লাগে মই 22 গ্ৰাম বনাব লাগে মইতো কৈছোঁ যে প্ৰশ্নৰ কথাটো তুমি পিছত চাবা কি সুধিছা তোমাৰ লগত যি আছে ফাৰ্ষ্ট তাৰ পৰা ষ্টাৰ্ট কৰে প্ৰশ্ন বনি যাব 1 মোল আৰু 1 মোল ইহঁতৰ মাজত কাহিনী হৈ আছে মই এনেকৈ লিখিব পাৰোঁনে যে 1 মোল অফ CO2 এইটো CO2 produced by হয় না produced by কি হ'ব তোমাৰ combustion of 1 mole of methane তো মই ডাইৰেক্ট এনেকৈ লিখিব পাৰোঁ 1 mole of methane clear তাৰ মানে 1 mole of carbon dioxide produces 1 mole of methane clear ঠিক আছে বঢ়িয়া এটা 1 mole of carbon dioxide আমি সকলোৱে জানো 1 into 44 যদি লিখিব পাৰা তেতিয়া হেতু হৈ যাব গ্ৰাম তাৰ মানে ইমান গ্ৰাম কাৰ্বন ডাই অক্সাইড produced by 1 into 16 গ্ৰাম of methane এই ডাঙৰ কামটো মই কেনেকৈ কৰি ললোঁ মোলৰ পৰা মাছ ল'বলৈ হ'লে যিটো মোল দিয়া আছে তাৰ লগত মোলাৰ মাছেৰে পূৰণ কৰিবা তো ইয়াৰ সিম্পল লাইনটো কি যে 44 গ্ৰাম CO2 is produced by 16 gram methane ওকে বঢ়িয়া প্ৰশ্নটো সুধিছে যে 22 গ্ৰাম হে লাগে তোমাক লিমিটেশন এটা আহি গ'ল যে 22 গ্ৰাম একো অসুবিধা নাই চোৱা 22 গ্ৰাম কেনেকৈ পাইছোঁ ইয়াক 2 ৰে ডিভাইড কৰোঁতে মই 22 পাইছোঁ সো 22 গ্ৰাম কাৰ্বন ডাই অক্সাইড তোমাৰ কিমান হ'ব এইটো 8 গ্ৰাম মিথেনৰ দ্বাৰা প্ৰডাকশ্যন হ'ব ধৰিব পাৰিছা কৰিলোঁ কি মই ইয়াক তোমাৰ 2 ৰে ডিভাইড কৰোঁতে মই 22 পাইছোঁ তেতিয়াহ'লে ইয়াকো মই 2 ৰে ডিভাইড কৰিব লাগিব 8 গ্ৰাম পাইছোঁ কিন্তু প্ৰশ্নটোত চাগে তোমাক আৰু এটা খেলিমেলিকৈ সুধিছে কি সুধিছে হাউ মেনি মোলছ বেলেগ একো কথা নাই 8 গ্ৰাম মিথেনক মোলত লৈ গ'লে হ'ল সো 8 গ্ৰাম মিথেন চোৱা যিটো আমি যিকোনো ওজনৰ পৰা মোল কেনেকৈ ওলাওঁ যিটো ৱেইট দিয়া থাকে ডিভাইডেড বাই তাৰ মোলাৰ মাছ সো 8/16 কিমান হ'ব 0.5 তো 0.5 ইজ দ্য আনসাৰ সো 0.5 মোল অফ মিথেন ধৰিব পাৰিছা আৰু এইটো সকলোৱে জানো যে মোল মানে তোমাৰ মাছ বাই মোলাৰ মাছ সো এই দুটা প্ৰশ্ন আছিল ইয়াত হা এটা মই কওঁ যে এনেকুৱা প্ৰশ্ন অকল এই দুটাই নহয় আৰু বিভিন্ন সুধিব পাৰে যেনেকৈ চোৱা ইহঁতৰ মাজৰ ৰিলেশ্যনটো লৈ কিনে হয়তো মিথেনৰ জেগাত ইথেন হ'ব সো মই ইথেনৰ বস্তু এটা কৰাই দিছোঁ কেতিয়াবা যদি ইথেন আহি যায় নোৱাৰিলে কি হ'ব এইটো তোমালোকে পাতি ল'লা নেক্সটটো মই এটা সৰু নিজৰ ফালৰ পৰা আইডিয়া এটা দিব বিচাৰিছোঁ যে মই যদি এই বস্তুটো মিথেনৰ সলনি ইথেন যদি দিওঁ মই যে তোমাৰ কম্বাছন অফ ইথেন হা তো ইথেন বুলি কোৱাৰ লগে লগে কিমান হ'ব C2H6 এইটো NCERT নাই যদিও ধৰি লোৱা বিভিন্ন প্ৰশ্ন দিব পাৰে ন তোমালোকক সো অলৱেজ ৰেডি ফৰ দ্য ৱৰ্ষ্ট কাৰ্বন ডাই অক্সাইড আৰু তোমাৰ ৱাটাৰ কাৰণ সমগ্ৰ ভাৰতৰ মানুহে এইখন কিতাপ পঢ়ি আছে যিসকলে অহা বছৰ বা তাৰ পিছৰ বছৰ মেডিকেল দিব ইঞ্জিনিয়াৰিং দিব তেওঁলোকে এইখন পঢ়ি আছে আৰু কোচ ষ্টুডেণ্টে ৰৈ যায় প্ৰশ্ন কথা মানুহবোৰে গম পায় মানে তাৰ পৰা প্ৰশ্নবোৰ কৰে চোৱাচোন C2H6 কাৰ্বন কেইটা আছে দুটা ইয়াৰ আগত একো চেঞ্জ কৰিব নোৱাৰে সদায় মনত ৰাখিবা এটা মোলৰ কাৰণে কম্বাছনটো হৈ আছেতো সব 2 এটা বহাই দিয়া এটা হাইড্ৰজেন কেইটা হৈ গ'ল তোমাৰ 6টা সো ইয়াত তুমি 3 বহাব লাগিব ঠিক আছে এতিয়া চোৱা অক্সিজেন কেইটা আছে 3টা আছে অক্সিজেন কেইটা আছে 4টা 4 3 7 ইয়াত আছে 2টা সো তুমি মোক কোৱা ইয়াৰ আগত বহাবা কি তো এই প্ৰশ্নটো মানে বহু ছাত্ৰ ছাত্ৰীক যেতিয়া মই পঢ়া এটা টান পায় সিহঁতৰ কথাটো হ'ল যে মিলি থাকিব লাগে স্যাৰ ইয়াত 8 হ'ব লাগিছিল 4 হ'ব লাগিছিল আৰু কি প্ৰবলেম কি আছে নাম্বাৰৰ লগত এফালে 7টা আছে 7 অক্সিজেন আছে তুমি এফালে 7 বনাব লাগে কি প্ৰবলেম আছে কেনেকৈ বনাবা অক্সিজেন দুটা আছে তাৰ আগত 3.5 ৰে মাল্টিপ্লাই কৰি দিয়া তাৰ মানে 3.5 ক যদি 2 ৰে মাল্টিপ্লাই কৰা তেতিয়া 7 হ'ব 3.5 টো লিখিবলৈ ভাল নালাগে তুমি কি কৰিবা 7/2 দি দিয়া না 7/2 মানে তো 3.5 ধৰিব পাৰিছা সো ইয়াত 7/2 তোমালোকে দিব লাগিব এতিয়া তোমাক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিব পাৰে সাপোজ মই যদি কৰো বলে তোমাৰ ইয়াত আমাৰ নিয়মবোৰ চোৱা এতিয়া ইয়াত তোমাৰ 1 মোল আছে ইয়াত তোমাৰ 7/2 মোল আছে
ইয়াত 2 মল আছে আৰু ইয়াত তোমাৰ 3 মল আছে তোমাক হয়তো এনেকৈ সুধিব পাৰে কেতিয়াবা যে ইয়াৰ আৰু ইয়াৰ ৰিলেশ্যন মই ধৰি ললোঁ মই তোমাক ক'লোঁ যে হাউ মেনি মল অফ কাৰ্বন ডাই অক্সাইড উইল বি প্ৰডিউচড বাই 1 মল অফ মিথেন ডিউৰিং কম্বাছন তো তুমি খালি এটা বস্তুৱে চাবা যে ইয়াত দুই ধৰণৰ প্ৰশ্নহে সুধিব পাৰে আৰু সব প্ৰশ্ন এই দুটা লাইনৰ পৰা আহি যাব এইটো ফৰ্মুলা হিচাপে মনত ৰাখিবা যে 1 মল অফ ইথেন C2H6 হা produces কি বনাই হতে produces 2 mole of CO2 ধৰিব পাৰিছা তাৰ মানে এই সৰু লাইনটোৰ পৰা তোমালোকে সব বস্তু ওলাই দিব পাৰিবা কাৰ্বন ডাই অক্সাইড এণ্ড অল দ্যাট ঠিক তেনেকৈ তুমি এটো এনেকৈ লিখিব পাৰা যে 1 mole of C2H6 produces কিমান হ'ব তোমাৰ 3 mole of water ওকে তাৰমানে বিভিন্ন ধৰণৰ তোমাৰ পানী কিমান প্ৰডাকশন হ'ব কিমান পানী লাগিব সব বস্তুখিনি তুমি ইয়াৰ পৰা ওলাব পাৰিবা তো ইয়াত আমি আৰু নতুনকৈ প্ৰশ্ন বনোৱাৰ সৃষ্টি নহয় ইয়াত নতুনকৈ প্ৰশ্ন আমি এইকাৰণে বনাব নোৱাৰোঁ বিকজ ইয়াত যিকোনো ধৰণৰ কথা সুধিব পাৰে কিবা গ্ৰাম তোমাৰ মোল ইয়াৰ পৰা ইয়াৰ ৰিলেশ্যন ফৰ এক্সাম্পল চোৱা ছেকেণ্ড লাইনটো যদি মই পিক কৰোঁ মই কৈছোঁ যে 1 মোল অফ ইথেনে তোমাৰ 3 মোল অফ ৱাটাৰ প্ৰডাকশ্যন কৰিব হয়তো মই এনেকৈ কৈ দিলোঁ যে ইমান গ্ৰাম ৱাটাৰ বনিবলৈ কিমান মোল ইথেন লাগিব কিমান গ্ৰাম ইথেন লাগিব ঠিক আছে সো আই বিলিভ তোমালোকে পাৰিবা আৰু এইখিনি আছিলে আজি ভিডিঅ'টোৰ শেষৰ পাৰ্ট গতিকে আজি আমি কি পঢ়িলোঁ তিনিটা বস্তু পঢ়িলোঁ তাৰপিছত লিমিটিং ৰিয়েজেণ্ট পঢ়িলোঁ কম্বাছন অফ হাইড্ৰকাৰ্বন পঢ়িলোঁ আৰু এটা আছিলে তোমাৰ POAC প্ৰিন্সিপাল অফ এটম কনজাৰ্ভেশ্যন সো এই তিনিটা পাৰ্ট আমাৰ হৈ গ'ল আৰু তাৰ লগতে NCERT যিখিনি প্ৰশ্ন আছিলে মই এক্সট্ৰা ভিডিঅ' এটা দিছোঁ গতিকে সেইখিনিও চাবা আৰু যদি কিবা সৰু সুৰা পাৰ্ট থাকে তেতিয়াহ'লে চাই ল'ম হ'ব অ'কে তেতিয়াহ'লে টেক কেয়াৰ বাই